হেল্ল' বন্ধুসকল, আজি গোটেই বিশ্বতে আজি বিশ্ব পৰিৱেশ দিৱস। আজি গছপুলি যিহেতু ৰোপণ কৰিব লাগে, সেই হেতুকে আজি একদম কোষ লৈ লৈছোঁ। দেখা নাই এখন আজি গছপুলি এটা ৰুম বুলি ভাবিছোঁ। মানে আজি নিজৰ বাৰীতে গোটেই চাৰিমান দেখা নাই গছ গছনি জংঘল কাটি শেষ কৰি দিছোঁ। সেইকাৰণে কি হ'ল, এনেই এলাগতিয়াল গছবিলাকতো থাকি লাভ নাই। সেইকাৰণে ভাল ধৰণৰ যাতে দুই পইচা পোৱা ভৱিষ্যতে, মই নাপালে কি পাব, মোৰ বাচ্চাসকলে পাব। সেই হেতুকে আজি বিশ্ব পৰিৱেশ দিৱসটো আজি পালন কৰিছোঁ। মানে এজোপা হ'লেও গছ ৰুম আজি চিন্তা চৰ্চা কৰিছোঁ। সেইকাৰণে আপোনালোকেতো যিহেতু ৰুলেই চাগে, সকলোৱে ৰুব লাগে। আজি সৰুৰ পৰা ডাঙৰলৈকে ৰুব লাগে। আৰু চব মাক দেউতাকে আজি কি কৰিব লাগে, নিজৰ নিজৰ ল'ৰাৰ নামত তাৰমানে বা ল'ৰা ছোৱালীৰ নামত এজোপা গছ ৰুব লাগে। কিয়নো এজোপা গছে বহুতখিনি ল'ৰা ছোৱালীৰ কাৰণে পিছৰ পৰ্যায়টোৰ কাৰণে এটা সম্পদ হয় আৰু যথেষ্টখিনি লাভৱান হয়। গছ ৰুব লাগে, অক্সিজেনটো বেছি পোৱা যায়। আৰু বাৰী সীমাত আছোঁ যে মছৰ কামুৰিছে গোটেইটো। হ'লে কি হ'ব, আৰম্ভ কৰি দিওঁ গছ পুলি ৰুবৰ কাৰণে। গাঁতটো খান্দিছোঁ, ইয়াতে ৰুম আছে আজি। ইয়াতে এটা ৰুম, ভাল ধৰণৰ পুলি এটা গছৰ এখন পলু খোৱা দি মাটিটো ধুনীয়াকৈ ৰুম এটা। ফালৰ পৰা গৈ আছোঁ বৰ্তমান এতিয়া গছপুলিটো ৰুবৰ কাৰণে। আৰু এই পুলিটোতো গম পাইছে চাগে আপোনালোকে, মই কি পুলি ৰুই আছোঁ। আগতো আপোনালোকক দেখাইছোঁ যে এনেকুৱা পুলি ৰুই আছোঁ। বৰ্তমান মানে শেষ হোৱা নাই, ৰুই আছোঁ আৰু দেহা থকালৈকে। এতিয়া মই ৰুবলৈ আৰম্ভ কৰি দিছোঁ এতিয়া। কৃষ্ণ প্ৰভু, ধৰিব লাগিব। চমু আছে বস্তুটো, এনেকৈ পুংটো নাই দিলে হৈ গ'ল। বঢ়িয়া। মাটিটো কয় এনেকৈ গছকি দিব লাগে। এতিয়া গছকি দিলোঁ। এই পাতখিলা এইটো উলিয়াই দিব লাগিব। এই গুটিৰ পৰা এইটো ডাঙৰ হ'ব যে ভাই। ইয়াত যে চা, এই গুটিটো ওলাই দিব লাগিব। তাৰমানে কিছুমান গছৰ গুৰিটো পুতি দিব লাগিব মজবুত হ'বৰ কাৰণে। এইবোৰ গছৰ কি হয়, গুৰিটো উলিয়াই দিব লাগিব, তেতিয়া উশাহ তলৰ পৰা ডাঙৰ হয়। তাৰমানে এনেকৈ বুলিহে আজি হেন বাৰত গছ পুলিটো ৰুই দিলোঁ আৰু বিশ্ব পৰিৱেশ দিৱস।